মনত মেট্ৰিক পাছ কৰাৰ অযুত সপোন সেয়েহে পুত্ৰৰ সৈতে একেলগে পৰীক্ষাৰ বাবে প্ৰস্তুতি চলাই মেট্ৰিক পৰীক্ষাত বহিল মাতৃপুত্ৰ আজিৰ পৰা আৰম্ভ হ'ল হাইস্কুল শিক্ষান্ত পৰীক্ষা বিশ্বনাথত হাইস্কুল শিক্ষান্ত পৰীক্ষাত এবাৰ অৱতীৰ্ণ হৈছে মাতৃপুত্ৰ একেলগে ৩৬ বছৰীয়া লুতুফা বেগম আৰু পুত্ৰ মুছাৰফ আলম বহিল মেট্ৰিক পৰীক্ষাত সাংসাৰিক জীৱন আৰম্ভ কৰাৰ বাবে লুতুফা বেগম বঞ্চিত হৈছিল হাইস্কুল শিক্ষান্ত পৰীক্ষাত অৱতীৰ্ণ হোৱাৰ পৰা মনত মেট্ৰিক পাছ কৰাৰ সপোন আছিল লুতুফা বেগমৰ সেয়েহে পুত্ৰৰ সৈতে পৰীক্ষাৰ বাবে প্ৰস্তুতি চলাই এইবাৰ হাইস্কুল শিক্ষান্ত পৰীক্ষাত অৱতীৰ্ণ হ'ল লুতুফা বেগম পুত্ৰ মুছাৰফ আলমে প্ৰশাসনত সহায় কৰিছিল মাতৃক দৈনন্দিন ঘৰুৱা কামকাজৰ মাজতেই তেওঁ প্ৰশাসনো কৰিছিল আপোনাৰ ল'ৰাও দিছে মোৰ ল'ৰাও দিছে ল'ৰাই কোনখন স্কুলৰ পৰা দিছে আগৰ পৰাই সপোন আছিল যে মই মেট্ৰিকটো ক্লিয়াৰ কৰিম ক্লাছ 9তে বিয়া হৈ আহিছিলোঁ আমি 14 বছৰ হ'ল আৰু মই এতিয়া ল'ৰা দিবৰ কাৰণে মই আশা কৰিছোঁ লগৰো পঢ়া শুনাত সহায় হৈছে নাই দুইটা একেলগে পঢ়োঁতে ঘৰত কেনেকৈ পঢ়া শুনা কৰিছিলে দুইজনে ভালেই মানে ল'ৰাটো ডিষ্টাৰ্ব দিয়া নাই ল'ৰা নিজে নিজে পঢ়িছে আৰু আপুনিওতো ল'ৰাই মোক শিকাই দিছে মায়ে কৰিছোঁ ল'ৰাই আপোনাক গাইড কৰিছে অঁ ল'ৰাই কৰিছে আনহাতে ৩৪ বছৰীয়া মাজিয়া খাতুন ৩১ বছৰীয়া ফাতেমা খাতুন আৰু ৩০ বছৰীয়া সাবিনা খাতুনেও এইবাৰ মেট্ৰিক পাছ কৰাৰ মানসেৰে পৰীক্ষাত অৱতীৰ্ণ হৈছে আটাইকেইগৰাকী মহিলাই বিশ্বনাথ উচ্চ মাধ্যমিক বিদ্যালয়ৰ পৰীক্ষা কেন্দ্ৰত পৰীক্ষাত অৱতীৰ্ণ হৈছে অসমীয়া প্ৰতিদিন ডিজিটেল সংবাদ বিশ্বনাথ